তাঁতৰ পাতত ৰচিছে সপোন ৰহাৰ আমনিশালীত স্বাৱলম্বিতাৰ এক গৰিমাময় যাত্ৰা 2010 চনত ৰহা আমনিশালীৰ ৰাণু দাস নামৰ মহিলাগৰাকীৰ নেতৃত্বত 10 গৰাকী মহিলাই মাথো দুখন তাঁতশালেৰে আৰম্ভ কৰিছিল এই বোৱা কটাৰ কাম পিছত উৎপাদন উৎসাহজনক হোৱাৰ লগতে গ্ৰাহকৰো সঁহাৰি ভাল হোৱাত সেইটো বছৰতে মহিলাসকলে গঠন কৰিলে লখিমী বোৱা কটা সমবায় সমিতি ছমাহতে সমবায় সমিতিখনে লাভ কৰিলে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পঞ্জীয়ন সমবায় সমিতিখনৰ সদস্যৰ সংখ্যা 105 অৱশ্যে সদস্য 105 গৰাকী যদিও সমিতিখনত বৰ্তমান বৃহত্তৰ অঞ্চলটোৰ 390 গৰাকী শিপিনী জড়িত হৈ আছে সমবায়খনৰ জৰিয়তে শিপিনীসকলক তাঁতশাল সূতা শিপিনী গৃহ আদি প্ৰদান কৰা হয় আনহাতে ৰাণু দাসে নিজ ঘৰতে 10খন তাঁতশাল স্থাপন কৰি 10 গৰাকী পুৰুষ মহিলাক দিছে জীৱিকাৰ পথ ইয়াত সকলো ধৰণৰ বস্ত্ৰই উৎপাদন কৰা হয় ইয়াত সব এৰী মুগা টচ মুগা তাৰপিছত চাদৰ মেখেলা কটন গামোচা টিঙিতলা গামোচা সব মাহেকত উলিয়াব পাৰি 4 যোৰ মুগাৰ কাপোৰ জনালে এগৰাকী পুৰুষ শিপিনীয়ে এতিয়া ধৰি লওক মাহেকত 4 যোৰ মুগা কাপোৰ ওলাই যায় হয় এতিয়া মই 3,500কে পাওঁ হয় তেনেকৈ কৰি মই এতিয়া মোৰ ল'ৰা ছোৱালী পঢ়াই আছোঁ হয় যদি তেনেকৈ মই চলি আছোঁ জানো বাৰু হয় এতিয়া ইয়াতে কাম কৰি আছোঁ আজি 8 বছৰ হ'ল মহিলা সবলীকৰণৰ ক্ষেত্ৰতো সমবায় সমিতিখনে লৈ আহিছে গুৰুত্বপূৰ্ণ ভূমিকা ভালেই হ'ব তাৰমানে এতিয়া ইয়াত তোমাৰ প্ৰশিক্ষণ দি আছে হয় প্ৰশিক্ষণ দি আছে প্ৰশিক্ষণৰ মতে মানে মানুহ কিছুমান স্বাৱলম্বী হৈ আছে হয় মানে বহুতে মানে উন্নতি হৈ গৈ আছে হয় মানে তেনেকুৱা এই সমবায় সমিতিখনৰ উৎপাদিত বস্ত্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে প্ৰয়োজনত চৰকাৰকো বস্ত্ৰ যোগান ধৰি আহিছে ৰহা আমনিশালীৰ এই লখিমী বোৱা কটা সমবায় সমিতিয়ে ৰহাৰ পৰা অসীম চেত্ৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম